নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ এসএসসি ফালৰ পৰা পুনৰ আকৌ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদবিলাকত আবেদন কৰিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশন কিমান লাগিব কেতিয়া পৰা এপ্লাই হৈছে এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগি দিছে সকলো বিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত এসএসসি ফালৰ পৰা যিমানখিনি পদ মুকলি কৰা হৈছে সকলো বিলাকৰ পদৰ এপ্লাই কৰা লিংক দিয়া আছে গৈ আপোনালোকে এপ্লাই কৰি লব পাৰিব প্ৰথম 2 জুন তাৰিখে আহিলে এসএসসি পেজ সিলেকশন 13 কাৰণে আহিলে ইতিমধ্যে আপোনালোকে গম পাইছে 2000 প্লাস ভ্যাকেন্সি আহিছে 5 তাৰিখে আহিলে আপোনালোকৰ জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰৰ কাৰণে ভ্যাকেন্সি মুকলি কৰা হৈছিল আৰু 6 তাৰিখে আহিলে আপোনালোকৰ এসএসসি ষ্টেনোগ্ৰাফি গেট সিএন ডিৰ বাবে ভ্যাকেন্সি মুকলি কৰা হল এই পদবিলাকত এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশন কিমান লাগিব সকলো তথ্য জনাবলৈ বিচাৰিছো আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব সবনমানি ভিডিওখন এখিনি পদ মুকলি কৰা হৈছে এসএসসি ষ্টেনোগ্ৰাফি ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট জুন মাহৰ 26 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব টোটাল পদ মুকলি কৰা হৈছে ষ্টেনোগ্ৰাফি গেট এণ্ড সিৰ বাবে 261 টা ভ্যাকেন্সি মুকলি কৰা হৈছে ইম্পৰ্টেন্ট ডেট নটিফিকেশন ৰিলিজ হৈছে 6 জুন তাৰিখে এপ্লাই ষ্টাৰ্ট হৈছে 6 জুন তাৰিখে আৰু এপ্লাই লাষ্ট ডেট হৈছে 26 জুন 2025 এক্সাম ডেট 6 আগষ্টৰ পৰা 11 আগষ্টলৈকে ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব এপ্লিকেশন ফিস ইউআৰ ওবিসি ইডব্লিউএছ বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব যিসকল ক্যান্ডিডেট এসসি এসটি পিডব্লিউডি বা ফিমেল হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাৰপা নেক্সট হৈছে বয়সৰ সময়সীমা ইয়াতে ষ্টেনোগ্ৰাফি গেট সিট এপ্লাই কৰিবলৈ হলে মিনিমাম এজ 18 বছৰ ম্যাক্সিমাম এজ 30 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ষ্টেনোগ্ৰাফি গেট ডিত এপ্লাই কৰিবলৈ হলে আপোনালোকে মিনিমাম এজ 18 বছৰ ম্যাক্সিমাম এজ 27 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ ওবিসি মুবিসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশন ইয়াতে টোটাল ভ্যাকেন্সি পাই 261 টা ভ্যাকেন্সি মুকলি কৰা হৈছে কোৱালিফিকেশন এই পদবিলাক আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকে 12 পাস কৰিব লাগিব 12 পাস লগতে ষ্টেনোগ্ৰাফি যি আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব তাৰে আপোনালোকৰ নলেজ থাকিব লাগিব বা আপোনালোকৰ যি ষ্টেনোগ্ৰাফি সাৰ্টিফিকেট আপোনালোকৰ থাকিলেহে এপ্লাই কৰিব পাৰিব 12 পাস উইথ ষ্টেনোগ্ৰাফি স্কিল টেষ্ট অনুষ্ঠিত হ'ব তাৰপৰা হৈছে সিলেকশন প্ৰসেস এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব অনলাইন ৰিটেন এক্সাম সিবিটি তাৰপৰা ষ্টেনোগ্ৰাফি স্কিল টেষ্ট হ'ব তাৰপৰা আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰপৰা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই এসএসসি ষ্টেনোগ্ৰাফি ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে ইতিমধ্যে এপ্লাই হৈ আছে ইয়াতে আপোনালোকে এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব বাকি যিখিনি আপোনালোকৰ নেক্সট আপোনালোকৰ এসএসসি জেএইচটি জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে সেই পদবিলাকৰ আপোনালোকৰ লাষ্ট ডেট 26 জুন 2025 পাই টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে 437 টা ভ্যাকেন্সি মুকলি কৰা হৈছে জুনিয়ৰ হিন্দী ট্ৰান্সলেট আৰু সিনিয়ৰ হিন্দী ট্ৰান্সলেটৰ বাবে ইয়াতে এপ্লাই কৰিবলৈ হলে মিনিমাম এজ 18 বছৰৰ পৰা 30 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে আৰু লগতে ইয়াতে এপ্লিকেশন ফিস সেম জেনেৰেল ওবিসি ইডব্লিউএছ বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব এসসি এসটি পিডব্লিউডি পেমেন্ট বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব ইয়াৰ এপ্লাই হৈছে 5 জুনৰ পৰা এপ্লাই লাষ্ট ডেট 26 জুনলৈকে এপ্লাই কৰিব পাৰিব এক্সাম ডেট 12 আগষ্ট 2025 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব এটো বিষয় আপোনালোকে গম পালে তাৰপা নেক্সট হৈছে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন ইয়াতে এডুকেশন কোৱালিফিকেশন আপোনালোকে মাস্টাৰ ডিগ্ৰী আপোনালোকে পঢ়িব লাগিব লগতে হিন্দী আপোনালোকে হিন্দী মিডিয়ামত হলো হ'ব আৰু লগতে যদি আপোনালোকৰ ইংলিশ আপোনালোকৰ ইলেক্ট্ৰিক সাবজেক্ট যদি আছে তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰিব এটো বিষয় আপোনালোকে গম পালে যদি আপোনালোকৰ মাস্টাৰ ডিগ্ৰী যদি আপোনালোকে হিন্দী মিডিয়ামত কৈছিলে যদি আপোনালোকৰ ইলেক্ট্ৰিক সাবজেক্ট যদি আপোনালোকৰ ইংলিশ আছিল তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰিব এটা ভালকিটা অপচন দিয়া হৈছে আপোনালোকে ইয়াতে ধুনিয়াকে অপচনখিনি আপোনালোকে ধুনিয়াকে চাই লব আপোনালোকৰ এটা নহয় এটা থাকিলে আপোনালোকে এই পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব ইতিমধ্যে পদবিলাকৰ এপ্লাই চলি আছে যদি ইন্টাৰেষ্ট হয় তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰিব এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম টাই 1 আৰু টাই 2 হ'ব এই বিষয় আপোনালোকে গম পালে তাৰপা ডকুমেন্ট ভেৰিফিকেশন তাৰপা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই এসএসসি জেএইচটি মানে জুনিয়ৰ হিন্দী ট্ৰান্সলেট ৰিক্ৰুটমেন্ট 2025 যদি এপ্লাই কৰিব বিচাৰে ইয়াতে আপোনালোকে এপ্লাই কৰা লিংক দিয়া আছে সো এটো আছিল এসএসসি ফালৰ পৰা যিমানখিনি পদ মুকলি কৰা হল সকলো বিলাকৰ তথ্য আপোনালোকক ভিডিওৰ জৰিয়তে
জনালো ইতিমধ্যে তিনিটা বিভাগৰ ফালৰ পৰা এছএছচি ফালৰ পৰা পদ মুকলি কৰা হৈছিল প্ৰথমতে পদ মুকলি কৰা হৈছে এছএছচি পেজ সিলেকশন 13 ৰ কাৰণে তাৰপা নেক্সট আহিছে আপোনালোকৰ হিন্দী ট্ৰান্সলেট জুনিয়ৰ আপোনালোকৰ জেএস মানে জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ কাৰণে ভেকেন্সি আহিছিল আৰু কালি আহিছে আপোনালোকৰ এছএছচি ষ্টেনোগ্ৰাফি গেট CND যদি ইন্টাৰেষ্ট হয় যদি এডুকেশন কোৱালিফিকেশন মিলে তেতিয়াহলে এপ্লাই কৰিব পাৰিব সো এইটো আহিলে সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ